Good morning, students. অলপ আগতে শুই উঠিছোঁ আৰু মই তোমালোকক কথা এটা জনাবৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। তোমালোকে ইতিমধ্যে গম পাইছা যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট দিছে আৰু এই পৰীক্ষাটোৰ ইভালুৱেশ্যনৰ লগত মই জড়িত হৈ আছিলোঁ এজ এ স্ক্ৰুটিনাইজাৰ আৰু মই মেথছ আৰু এডভান্সৰ মই স্ক্ৰুটিনাইজাৰ আছিলোঁ আৰু মই ভাবিছোঁ এতিয়া আমাক এই পৰীক্ষাটোৰ যিকেইখন মেথছ আৰু এডভান্সৰ যিকেইখন আমাক ইনষ্ট্ৰাকশ্যন দিয়ে আনচাৰ ইনষ্ট্ৰাকশ্যন তো সেই দুখন তোমালোকক দেখুৱাই সাধাৰণতে মেথছত কেনেকৈ ষ্টেপ মাৰ্কিং কৰা হয় সেইখিনি মই দেখুৱাম ভাবিছোঁ যাতে নেক্সট যিসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বা সেইসকলৰ কাৰণে সুবিধা হ'ব। তোমালোকে এতিয়া গম পাবা যে কোন কোন ক্ষেত্ৰত কেনেধৰণে ষ্টেপ মাৰ্কিং হয় আৰু মেথছত এই আনচাৰ আচলতে কেনেধৰণে কৰিব লাগে সেইটো মই তোমালোকৰ সুবিধা হ'ব বুলি ভাবিছোঁ আৰু সেইকাৰণে মই অতি সোনকালে সেই ইনষ্ট্ৰাকশ্যন দুখন লৈ মানে মেথছ আৰু এডভান্সৰ আনচাৰ ইনষ্ট্ৰাকশ্যন দুখন লৈ মই তোমালোকৰ ওচৰত আহিম বুলি ভাবিছোঁ। এটা ভিডিঅ' বনাম আৰু তাৰ কাৰণে তোমালোকে বেছি দেৰি অপেক্ষা কৰিব নালাগে। অতি সোনকালে মই ভিডিঅ' লৈ আহি আছোঁ, নতুন ভিডিঅ' লৈ আহি আছোঁ। ষ্টে টিউন আৰু তোমালোকে মোক এনেধৰণে সহায় সহযোগ কৰি থাকিবা বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ।